নৱবৰ্ষৰ আজি 1 জানুৱাৰী আৰু এই 1 জানুৱাৰীৰ সময়তে এটা ভাল খবৰ দিবলৈ ওলাইছোঁ আৰু কৃষি ক্ষেত্ৰত এটা ভাল খবৰ দিম আৰু এই ভাল খবৰে নিশ্চয় কৃষকসকলক উদগনি জনাব। আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ চকলেট খেতিৰে বিখ্যাত এখন গাঁও, আৰু এই গাঁওখন চকলেট খেতিৰে যিহেতু পৰিচিত আৰু সেয়েহে চকলেট খেতিৰে বিখ্যাত বুলি এই গাঁওখনৰ নাম জিলা প্ৰশাসনে ইতিমধ্যে ঘোষণা কৰিছে। আৰু এই চকলেট খেতিৰে বিখ্যাত গাঁওখনৰ ওপৰত উপস্থিত আছোঁ। আৰু এই গাঁওখন হৈছে দুধনৈ নিকটৱৰ্তী মাছপাৰা কছাৰীপাৰা, আৰু কছাৰীপাৰাত যিহেতু ঘৰে ঘৰে চকলেটৰ খেতি কৰি আহিছে, আৰু এই চকলেট খেতি কৰাৰ কাৰণে ইতিমধ্যে চকলেট খেতিৰে নামেৰে ঘোষণা কৰিছে এই গাঁওখনক জিলা প্ৰশাসন তথা জিলা কৃষি বিভাগে। আৰু এই চকলেট খেতিৰে আচলতে স্বাৱলম্বী হৈছে এগৰাকী কৃষি উদ্যমী যুৱক, আৰু তেওঁৰ ঘৰত মই উপস্থিত আছোঁ আৰু তেওঁৰ যি খেতি সেই খেতি দেখুৱাম। আৰু এনেদৰে দেখিবলৈ পোৱা হৈছে চকলেট খেতি লমে লমে ফুলি থকা দেখিবলৈ পোৱা গৈছে। ইতিমধ্যে পকিছে আৰু কিছুদিনৰ পিছতে তেওঁলোকে প্ৰডাকশ্যন লাভ কৰিব। আৰু এই চকলেট খেতিৰে ইতিমধ্যে খুংখুৰা কছাৰী নামৰ যি যুৱক, সেই যুৱকজনে স্বাৱলম্বী হোৱা দেখিবলৈ পোৱা গৈছে। এই খেতিয়ক গৰাকীৰ দ্বাৰা আচলতে গোটেই গাঁওখনৰ যি খেতিয়কসকল আছে সেই খেতিয়কসকলে তেওঁলোকে ঘৰে ঘৰে এই চকলেট খেতি কৰা আৰম্ভ কৰিছে, আৰু যাৰ ফলত আচলতে জিলা প্ৰশাসন তথা কৃষি বিভাগে ইতিমধ্যে চকলেট খেতিৰে আচলতে পৰিচিত বা নামেৰে ইতিমধ্যে এই কছাৰী গাঁওখনক নামাকৰণ কৰিছে। আৰু মোৰ লগত আছে খেতিয়কগৰাকী। প্ৰথমতে যিহেতু নতুন বৰ্ষ, নতুন বৰ্ষৰ আপোনাক শুভেচ্ছা জনাইছোঁ। আৰু কেতিয়াৰ পৰা আপুনি খেতি কৰিছিলে আৰু ইয়াৰ দ্বাৰা কেনেধৰণৰ উপকৃত হৈছে বা লাভালাভ কেনেকুৱা ধৰণৰ কৰিছে? নমস্কাৰ। প্ৰথমতে মই নৱবৰ্ষৰ সকলোকে আন্তৰিক ধন্যবাদ জনালোঁ। আৰু এই খেতি চকলেট খেতিটো মই ট্ৰেইনিংটো লৈছিলোঁ প্ৰথম 2016 চনত। মোৰ শ্ৰদ্ধাৰ দাদা চেনাইশ্ৰী বসুমতাৰী তেওঁ মোক এই খেতিৰ লগত চিনাকি কৰাই দিছিলে, আৰু তেওঁৰ থ্ৰু দিয়ে আমি 50 জন গুৱাহাটী CPCA যোনটো গুৱাহাটীত আছে তাতে আমি ট্ৰেইনিংটো কৰিছিলোঁ, 7 দিনীয়া ট্ৰেইনিং। তাৰপিছত আমাক তাৰ নেক্সট ইয়াৰ 17 চনত আমাক কেৰেলা ত্ৰিচুৰত এই খেতিৰ বিষয়ে আৰু বিতংকৈ জানিবৰ কাৰণে আৰু এক্সপ'জাৰ ভিজিটৰ কাৰণে পঠাইছিলে 2017। তাৰ পৰাই আহি মই অলপ লাগি গৈছিলোঁ। তেনেকুৱাই লাগি থকাতে মানে তাৰ লগতে মই আৰু নাৰ্চাৰীও কৰিছিলোঁ। ঠিক তেনেকৈ কৰি থকাতে মানে এদিন হঠাতে মোৰ তাতে DC বাইদেউ আহিলে, আমাৰ প্ৰাক্তন DC বাইদেউ গোৱালপাৰা জিলাৰ মাননীয় মীনাক্ষী দাসনাথ বাইদেউ। তেওঁ আহি মোৰ ঘৰত আহিলে, নাৰ্চাৰীখন চালে। তেতিয়া মানে ধুনীয়াকৈ ফল লাগি আছিলে, আৰু তেওঁ আমাক এটা কিবা দি গৈছিলে, চাওক কিবা এটা কৰিব পাৰোঁ নেকি। আৰু তেওঁ কৈছিলে লাগি থকা, ইয়াত বহুত ধুনীয়াকৈ ভৱিষ্যত আছে, আৰু লগতে যিমান আন এওঁই আছে তেওঁলোকক যেন সংস্থাপন দিব পাৰে। ঠিক তেনেকৈ লাগি থকাতে 6 মাহ পাছত তেওঁ এটা আমাৰ গাঁওখনৰ এটা নামাকৰণ কৰাই দিলে, কাছাৰীপাৰা চকলেট ভিলেজ হিচাপে। আৰু বৰ্তমান আমি 77 ফাৰ্মাৰে এই চকলেট খেতিটো 225 বিঘা 30 হেক্টৰ মাটিত আমি কৰি আছোঁ, ঘৰে ঘৰে কৰি আছোঁ। ঠিক ফলৰে নহয়, যোনটো ফলৰ পৰা গুটি ওলাই এইটো প্ৰচেছিং আছে। প্ৰচেছিং কৰি গুটিটো পাউডাৰ বনাই বিভিন্ন ধৰণৰ চকলেট বনায়, যোনটো আমি বজাৰত চবেই খাই থাকোঁ। কেডবেৰী, ডায়েৰী মিল্ক, নেচলে, বৰ্ণভিটা, তেনেকুৱা বহুত প্ৰডাক্ট এই চকলেট গছৰ গুটিৰ পৰা মানে পাউডাৰ বনাই। ক'ত লৈ যায় ইয়াৰ পৰা? ইয়াৰ পৰা মেইনলি অন্ধ্ৰত যায়, অন্ধ্ৰপ্ৰদেশ, দিল্লী, মুম্বাই, আৰু ডাঙৰ কোম্পানীবিলাকে এইটো লৈ গৈ আছে এতিয়া, আৰু তেওঁলোকে বিদেশত পঠায়। মেইনলি আমাৰ যোনটো প্ৰডাক্ট ওলাই সেইটো ইণ্ডিয়াৰ সবচে টপ ব্ৰেণ্ড এই কোম্পানীটোৱে লৈ গৈ আছে। দামটো কেনেকুৱা ইয়াৰ? দামটোতো মাৰ্কেট ৰেটটো মানে কি হয়, আপ ডাউন হৈ থাকে। লাষ্ট ডিচেম্বৰ 350 আছে, এইটো 350 পৰা আৰম্ভ কৰি আপ টু 1200লৈকে যায় কিলো নেকি, পাৰ কিলো ড্ৰাই বিনটো। আৰু যোনটো আমি প্ৰচেছ কৰোঁ মানে পাউডাৰ বনাওঁ, সেইটো 1800 পৰা 2500লৈকে যায়। সেইটো আমি পাউডাৰত যোৱা নাই বৰ্তমানলৈকে, আমি কি কৰি আছোঁ, খালি ড্ৰাই বিনটো আমি পঠাই আছোঁ। লাভ হয়নে সেই খেতিৰ দ্বাৰা? যথেষ্ট লাভ। মিনিমাম 3 লাখৰ পৰা 5 লাখলৈকে আমি ইনকাম কৰিব পাৰোঁ পাৰ বিঘা, যোনটো আমি বেলেগ খেতিত সেইখিনি কৰিব নোৱাৰোঁ। ইনকামটো লাভ আছে, যথেষ্ট লাভ আছে।
আমাৰ ক'ব গ'লে অসমত বহুত মানে এনে মাটি পৰি আছে, তেওঁলোকক যদি আমি ধুনীয়াকৈ চাইণ্টিফিক কিবা টেকনলজি লৈ এই খেতিটো কৰোঁ, আমাৰ মাটিবিলাকো মানে ব্যৱহাৰ হ'ব আৰু লগতে আমাৰ আনএমপ্লয়ৰ যোনটো সমস্যা আছে সেইটো লাঘৱ হ'ব বুলি মই নিজৰ পৰা বিশ্বাস আছে। আৰু নতুন বছৰত মই যুৱ প্ৰজন্মক এইটোৱে আহ্বান জনাম, তেওঁলোকে খেতিত আহি চাইণ্টিফিক পদ্ধতিৰে মানে ট্ৰেইনিংটো লৈ তেওঁলোকে যদি খেতিত লাগি যায়, আমাৰ নিবনুৱা সমস্যাটো বহুত লাঘৱ হ'ব যেন লাগে আৰু নিজৰ ঘৰ সংসাৰ চলাবৰ কাৰণে এটা নতুন ৰাস্তা পাব বুলি মই নিজৰ পৰা বিশ্বাস ৰাখোঁ। ধন্যবাদ জনাইছোঁ। আৰু প্ৰথমতে আৰু দৃশ্য দেখুওৱা চকলেট খেতি, আৰু আপুনি মই যি খাই ভাল পাইছোঁ বা কোন কৃষকসকলে খাই ভাল পোৱা যি চকলেট, এই চকলেট আচলতে এই ককোৱা ফল বা চকলেট খেতিৰে চকলেট প্ৰস্তুত কৰে, আৰু এই খেতি কৰিছে নৈৰ মাছখোৱাৰ কছাৰী পাৰ, আৰু এই খেতিৰ দ্বাৰা ইতিমধ্যে স্বাৱলম্বী হোৱা দেখিবলৈ পোৱা গৈছে। আৰু এই খেতি আচলতে ইতিমধ্যে খেতিৰ কাৰণে এই জিলা প্ৰশাসন বা যি কৃষি বিভাগ আছে, সেই কৃষি বিভাগে আচলতে গাঁওখনক চকলেট খেতিৰে নামাকৰণ কৰিছে, আৰু দেখিবলৈ পোৱা গৈছে ইয়াৰ যি কৃষকসকল আছে, এই কৃষকসকলে আচলতে এই খেতিৰ দ্বাৰা স্বাৱলম্বী হোৱা দেখিবলৈ পোৱা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।